দেখা গৈছে অৰুণোদয় 3.0 অধীনত বৰ্তমান ৰাজ্য চৰকাৰে অৰুণোদয় বাছনি প্ৰক্ৰিয়াৰ কাৰণে যিটো গাইডলাইন প্ৰস্তুত কৰিছে আৰু ইতিমধ্যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াত যথেষ্ট আপত্তি কৰাৰ থল আছে আৰু আমি এতিয়া দেখা পাইছো যে এইবাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিৰ কাৰণে প্ৰত্যেক গাঁও পঞ্চায়তৰ অন্তৰ্গত ভোট কেন্দ্ৰ যিবিলাক আছে প্ৰতিটো ভোট কেন্দ্ৰত 3 পৰা 4জনকৈ এটা কমিটি চৰকাৰে দিছে আৰু সেই কমিটিয়ে অৰুণোদয় আঁচনি যিসকল আবেদনকাৰী তেওঁলোকক এখন গাঁও সভা আহ্বান কৰি আবেদনকাৰীসকলৰ পৰা আবেদন গ্ৰহণ কৰিব আৰু যিসকল সিলেক্টেড হয় তেওঁলোকৰ তালিকাত এই 3জন বা 4জন বাছনি কৰা তেওঁলোকৰ কমিটিৰ লোকসকলে চহী কৰিব আৰু এনেকৈ অৰুণোদয় হিতাধিকাৰী লাভ কৰিব। প্ৰথম কথাটো হ'ল আমি দেখা পাইছো যে হিতাধিকাৰী যিসকলক লোৱা হৈছে যিহেতু বৰ্তমান পঞ্চায়তৰ প্ৰেচিডেণ্ট বা পঞ্চায়ত বডি নাই, মেম্বাৰ নাই, গতিকে প্ৰতিখন ভোট কেন্দ্ৰ এলেকাত বিজেপিৰ কৰ্মীসকলক দি এটা 3জনীয়া 4জনীয়া কমিটি বনোৱা হৈছে আৰু এই লোকসকলক বাছনি কৰিছে বিজেপিৰ দলীয় সংগঠনে, অৰ্থাৎ তেওঁলোকৰ জিলা কমিটি বা তেওঁলোকৰ মণ্ডল কমিটিয়ে এই যিসকল তেওঁলোকৰ কমিটিৰ 3জনকৈ লোকক বাছনি কৰিছে আৰু গাৰ্জিয়ান মিনিষ্টাৰে এই লিষ্টখন এপ্ৰুভেল কৰি দিছে। প্ৰথম কথা আছিল যে লোকেল MLA 2জনকৈ মেম্বাৰ দিব, প্ৰত্যেক ভোট কেন্দ্ৰ এলেকাৰ যিটো বাছনি কমিটি তাৰ 2জনকৈ মেম্বাৰ লোকেল MLA দিব আৰু বাকী 2জন তেওঁলোকে গাৰ্জিয়ান মিনিষ্টাৰে দিব, তেওঁলোকে হয়তো দলীয় ফালৰ পৰা দিব। কিন্তু শেষত দেখা গ'ল লোকেল MLAৰ পৰা এজনো নাম তেওঁলোকে নললে, 3জন বা 4জন গোটেই কেইজন তেওঁলোকে বিজেপিৰ মানুহক দি কমিটি বনাইছে আৰু এইটো কোনো প্ৰশাসনিক বিষয়াই বাছনি কৰা নাই, পঞ্চায়ত ছেক্ৰেটাৰীয়ে এটা নামো দিব পৰা নাই, BDO দিয়া নাই, DCয়ে দিয়া নাই, DDCয়ে দিয়া নাই, চাৰ্কল অফিচাৰে দিয়া নাই, সম্পূৰ্ণ নামবিলাক দলীয়ভাৱে বাছনি কৰা হৈছে, তেওঁলোকৰ দলীয় সাংগঠনিক কমিটিয়ে বাছনি কৰিছে। এতিয়া তেওঁলোকে যি হিতাধিকাৰী বাছনি কৰিব, আমি যেটো বুজি পাইছো চৰকাৰে তাৰ পিছত 2026ৰ বিধানসভা নিৰ্বাচনৰ সময়ত ক'ব যে আপোনালোকে কোনে কোনে অৰুণোদয় পালে, আপোনালোকক আমি দিছো অৰুণোদয়, আমাৰ বিজেপিৰ বাছনি কমিটিয়ে আপোনালোকক তালিকাভুক্ত কৰিছে আৰু আপোনালোকে অৰুণোদয় পাইছে, আমি বিজেপিয়ে আপোনালোকক অৰুণোদয় দিছো, গতিকে আপোনালোকে আমাক ভোট দিয়ক। এইটো হ'ল তেওঁলোকৰ নিকৃষ্ট ৰাজনৈতিক তেওঁলোকৰ পৰিকল্পনা। কিন্তু আমাৰ এটা প্ৰশ্ন হ'ল যদিহে এই অৰুণোদয়টো বিজেপিকৰণ কৰা হ'ল তেনেহলে মুখ্যমন্ত্ৰীয়ে অৰুণোদয়ৰ সমুদায় ধন বিজেপি নেতাসকলৰ পৰা ল'ব লাগিব। মুখ্যমন্ত্ৰীয়ে আজি এইটো কথাটো কওক যে মই মুখ্যমন্ত্ৰীয়ে মোৰ নিজস্ব পুঁজিৰ পৰা 100 কোটি দিছো, প্ৰধানমন্ত্ৰী মোদীৰ পৰা 200 কোটি টকা লৈছো, অমিত শ্বাহৰ পৰা 50 কোটি লৈছো, ৰিণিকী শৰ্মা ভূঞাৰ পৰা তেওঁৰ বিজনেছৰ ইনকামৰ পৰা মই 100 কোটি টকা লৈছো, বা কোনোবা 17 বছৰীয়া 18 বছৰীয়া এজন কোনো নেতাৰ পুত্ৰৰ 17টা কোম্পানীৰ যোন মালিক হৈছে 18 বছৰত, তেওঁৰ পৰা 17টা কোম্পানীৰ পৰা 34 কোটি টকা মই লৈছো, সম্পূৰ্ণ টকাটো আমাৰ বিজেপিৰ নেতাসকলে আমি দিছো। গতিকে আমাৰ বিজেপিৰ নেতাসকলৰ এই টকাটো আমি বিজেপিৰ হিতাধিকাৰী বিজেপিৰ যিসকল বাছনি কমিটি তেওঁলোকৰ জৰিয়তে বিতৰণ কৰিম, ইয়াত আপোনালোকৰ একো ক'বলগীয়া নাই। কিন্তু আমাৰ প্ৰশ্নটো হ'ল যি টকা তেওঁলোকে অৰুণোদয় দিব সেই টকাটো অসমৰ ৰাইজৰ টকা, আৰু ৰাইজৰ টকাটো কেনেকৈ আহে? যিমান টেক্স তেওঁলোকে কালেক্ট কৰে, যিমান মানুহে মাটিৰ খাজনা দি আছে, যিমান মানুহে ভেটত পইচা দি আছে, GST টকা দি আছে, আজি 42 টকা ডিজেল 90 টকাৰ লিটাৰত ৰাইজে ভৰাই আছে আৰু য'ত বাকীখিনি তেওঁলোকে টেক্স দি আছে, 49 টকাৰ পেট্ৰল 100 টকাত আজি ভৰাই আছে, বাকী 51 টকা তেওঁলোকে টেক্স দি আছে। সেই টেক্সটো কেৱল বিজেপিৰ মানুহে দিয়া নাই, এই যে টেক্স ভেট আৰু খাজনা এইবিলাক দি আছে তাত AUDFৰ মানুহেও দি আছে, কংগ্ৰেছৰ মানুহেও দি আছে, বিজেপিৰ মানুহেও দি আছে, AGPৰ BPFৰ সকলোৱে দি আছে। গতিকে ৰাইজৰ টকাটো যেতিয়া সকলো দলৰ সমৰ্থকৰ পৰা আহৰণ কৰা টকা এতিয়া তেওঁলোকে অৰুণোদয়ৰ নামত দিব, তাত কেৱল বিজেপি মানুহক কিয়, কেৱল বিজেপি মানুহক কিয় সিলেকশ্যন কমিটিত ৰখা হ'ল? বিৰোধী দলৰ পৰা কিয় এজন মানুহক দিয়া নহ'ল? এইটো তেওঁলোকৰ টকা নেকি? আজি মৌলানা বদৰুদ্দিন আজমল চাহাবে লাখ লাখ মানুহক দিয়ে, বিধৱা, যিসকল শাৰীৰিকভাৱে অক্ষম, দুখীয়া ছাত্ৰ ছাত্ৰীক তেওঁলোকে যিটো স্কলাৰশ্বিপ দিয়ে, বহুত মানুহক অটো ৰিক্সা, ঠেলা, টমটম গাড়ীবিলাক দিয়ে, বহুতক তেওঁলোকে কম্বল অথবা বিভিন্ন ধৰণৰ বেমাৰীসকলক
লাখ লাখ মানুহক তেওঁলোকে দিয়ে, তেওঁলোকৰ নিজৰ কোম্পানীৰ পৰা, তেওঁলোকৰ নিজৰ টকাৰ পৰা দিয়ে বদৰুদ্দিন আজমত সাহেবে। গতিকে যিসকলৰ দ্বাৰা বিতৰণ কৰে তাত বেলেগ কোনো দলৰ মানুহৰ ক'বলগীয়া একো নাই। আৰু এই তেখেত জমিয়তৰ ৰাজ্যিক সভাপতি, জমিয়তৰ জৰিয়তে সমগ্ৰ এই আঁচনিবিলাক ৰাইজক দিয়ে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কওক যে আজি অৰুণোদয়ৰ যিমান টকা দি আছো তাত 200 কোটি টকা মোৰ আছে, নৰেন্দ্ৰ মোদীৰ 200 কোটি টকা আছে, অমিত শ্বাহৰ 100 কোটি টকা আছে, ৰিণিকী শৰ্মা ভূঞাৰ 50 কোটি আছে, বা তেখেতৰ পুত্ৰ যিজন 17টা কোম্পানীৰ মালিক যে তেওঁ ইয়াত 100 কোটি টকা আছে। গতিকে আমাৰ বিজেপিৰ নেতাসকলৰ টকা আমি বিজেপিৰ লাইনেৰে দিম, ক'বলগীয়া নাই। কিন্তু ৰাইজৰ টকা য'ত সকলো দলৰ সমৰ্থকসকলৰ টেক্সৰ টকা য'ত আহি জমা হৈছে তাৰ পৰা অৰুণোদয় দিব, তাত বিজেপিকৰণ কিয়? সকলো কৰ্মীবিলাক বিজেপি দিয়া হ'ল? আমাৰ বিৰোধী দলৰ বিধায়কৰ পৰা কিয় এজন সদস্যৰ নাম লোৱা নহ'ল? ইয়াৰ উত্তৰ আমাৰ লাগে। আৰু এইটো দি তেওঁলোকে ভোটৰ ৰাজনীতি কৰিব। আৰু দ্বিতীয় কথাটো হ'ল, আজি যদি মুখ্যমন্ত্ৰীয়ে কয় যে না ৰাইজৰ টকাৰে ৰেভিনিউ বা ৰাজহৰ টকাৰে আমি এইটো দিয়া নাই, আমি বাহিৰৰ পৰা যিবিলাক ঋণ লৈ আছো, যে প্ৰত্যেক মাহত যিহেতু আপোনালোকে জানেই যে অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰত্যেক মাহত 2-3বাৰকৈ 500 কোটি 600 কোটি 1000 কোটি টকাকৈ প্ৰত্যেক মাহে 2-3বাৰকৈ ধাৰ লৈ আছে। আজি অসমত 1.5 লাখ কোটি টকাৰ অধিক ধাৰত পুত গৈ আছে অসম। যদি মুখ্যমন্ত্ৰীয়ে কয় যে আমি AUDF, কংগ্ৰেছ, BPF, UPPL সকলো দলৰ সমৰ্থকৰ পৰা টেক্সৰ পৰা লোৱা টকাৰে আমি অৰুণোদয় দি থকা নাই, আমি বাহিৰৰ পৰা লোৱা ধাৰৰ টকাৰে আমি দি আছো, যদি এইটো কয় তাতো আমাৰ ক'বলগীয়া আছে। এই ধাৰবিলাক যে লৈছে, ধাৰটো কাৰ মূৰৰ ওপৰত পৰিছে? এই যে বাহিৰৰ পৰা আজি 1.5 লাখ কোটি টকাৰ ধাৰত অসম পুত গৈ আছে, এই ধাৰৰ টকাটো অসমৰ প্ৰত্যেকজন নাগৰিকৰ মূৰত পৰিছে। আজি জন্মগ্ৰহণ কৰা শিশুটোৱে 50,000 টকাতকৈ বেছি ধাৰৰ বোজা মূৰত লৈ আজি শিশুটো জন্ম ল'ব। খবৰ মানে এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।